নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয়বস্তুটো হৈছে বাধ্যতামূলক অসমীয়া। UPSC মেইনছ এক্সামিনেশ্যনৰ অন্তৰ্গত যি দুখন কোৱালিফাইং পেপাৰ থাকে, পেপাৰ A আৰু পেপাৰ B, আপোনালোকে জানে নিশ্চয়। পেপাৰ Aখন ইণ্ডিয়ান লেংগুৱেজ, অৰ্থাৎ 22টা যি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষা আছে, 8th শিডিউলত মেনশ্যন কৰা, তাৰে ভিতৰত যিকোনো এটা আমি বাছি ল'ব লাগে। অসমৰ ফালৰ পৰা কিছুমানে এছামিজ, কিছুমানে বেংগলী, কিছুমানে বড়ো, হিন্দী নাইবা নেপালী। তো অসমৰ ভিন্ন প্ৰান্তত ভিন্ন ভাষাৰ প্ৰাধান্য আছে আৰু সকলোৱে নিজৰ নিজৰ সুবিধা অনুসৰি যিকোনো এটা ভাষা নিশ্চয় বাছি ল'ব। আজি আমি যিসকলে বাধ্যতামূলক অসমীয়া বিষয়টো ল'বলৈ গৈ আছে, কম্পালচাৰী এছামিজ, সেই বিষয়টোকে অকণমান বিশদভাৱে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে থুলমূলকৈ আমি জানি ল'ম যে যিটো কম্পালচাৰী লেংগুৱেজ পেপাৰ থাকে, সেইটোত কিমান নম্বৰ থাকে, কিমান নম্বৰ আমাক ন্যূনতম লাগে পাছ কৰিবলৈ, কিমান সময়ৰ থাকে, কি কি বিষয়বস্তু ইয়াত সন্নিৱিষ্ট কৰা থাকে, চিলেবাছখিনি, এইটো এটা এটাকে বহলকৈ আজি আলোচনা কৰিম। প্ৰথমতে মই কৈ দিছোঁ, যিসকলে জানে তো ভাল কথা, যিসকলে নাজানে তেওঁলোকৰ কাৰণে কথাখিনি। মোৰ লগত আছে আগৰ বছৰৰ কেইবাখনো প্ৰশ্ন কাকত, বিগত 5টা বছৰৰ প্ৰশ্ন কাকত মোৰ লগত আছে 2018ৰ পৰা 25 চনলৈকে, আৰু 26ৰটো পৰীক্ষা কিছুদিন পিছত আৰম্ভ হৈ যাব, আৰু প্ৰাৰম্ভিক পৰীক্ষা অৰ্থাৎ প্ৰিলিমিনাৰী এক্সামৰ 2 মাহমান পিছতে মেইনছ এক্সাম আৰম্ভ হৈ যায়। আৰু মেইনছত 9খন পেপাৰ থাকে, তাৰে ভিতৰত 2খন কোৱালিফাইং। আৰু বেছিভাগে কি কৰে, কোৱালিফাইং পেপাৰৰ কাৰণে সেই যি 2 মাহ পোৱা যায় তাতেই পঢ়ে। সেইটো কিমান দূৰ মানে ভাল বা আৰু আমি মানে কিমান জোৰ দিব লাগে এই বিষয়টোৰ ওপৰত, সেইটো আমি আলোচনা কৰিম শেষৰ ফালে। তো প্ৰথমতে আমি চাই লওঁ যে এই যিখন প্ৰশ্ন কাকত কম্পালচাৰী লেংগুৱেজ পেপাৰ, আমি অসমীয়াখনৰ বিষয়ে কৈছোঁ, মুঠ নম্বৰ 300 থাকে আৰু আমি ন্যূনতম 75 আনিব লাগে। 75 নম্বৰ পালে 300ৰ ভিতৰত আমি এইটো পৰীক্ষা পাছ কৰি ওলাব পাৰিম। আৰু সময় থাকিব 3 ঘণ্টা। আৰু তাৰপিছত আপুনি দেখা পাব যে প্ৰশ্ন পত্ৰখনৰ একেবাৰে আৰম্ভণিতে কিছুমান নিৰ্দেশনা দিয়া থাকে, ইনষ্ট্ৰাকশ্যনছ। এইখিনি কিন্তু বৰ কামৰ কথা ইয়াত লিখা থাকে, আমি অলপ পঢ়ি চাব লাগে। ইয়াত প্ৰথমতে যিটো কথা লিখা আছে যে সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। সঁচাই, আমি গোটেইকেইটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিব লাগে, এটাও এৰিব নালাগে। কাৰণ এনেই কিছুমানে কি হয়, সেই 2 মাহত বেছি ভালদৰে প্ৰিপেৰেশ্যন নকৰে, বহুত কিবা কিবি ৰৈয়ে যায়। কিন্তু এনেকুৱাও নহয় যে এইখন পেপাৰ একেবাৰে আমি লিখিব নোৱাৰোঁ, লিখিব পাৰোঁ। গতিকে আমি যদি প্ৰতিটো প্ৰশ্নৰ উত্তৰ চেষ্টা কৰি চাওঁ, তেতিয়াহ'লে যিখিনি আমাক ন্যূনতম নম্বৰ লাগে, আমি আপুনি মানে এনেই আহি যায় সেইখিনি বস্তু। সেইকাৰণে এটাও এৰিব নালাগে, এৰাটো ভুল। পাৰক নাপাৰক চেষ্টা কৰিব। আৰু এটা কথা লিখা আছে যে বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত লিখিব লাগিব, অসমীয়া লিপিৰে। হয়, আপুনি অসমীয়া ভাষাৰ বিষয়বস্তুটোৰ ওপৰত পৰীক্ষা দি আছে, গতিকে নিশ্চয় আপুনি অসমীয়াতে লিখিব লাগিব। কিন্তু হয়, এনেকুৱা কিছুমান কথা আছে যিবিলাকৰ হয়তো আপুনি অসমীয়াটো মানে ভাবি ভাবি বিচাৰি পোৱা নাই। সেইটো ধৰক আপুনি এছেৰ ভিতৰত কৰিব পাৰে। ধৰক কোনোবা এটা আপুনি সঠিক শব্দটো আপুনি বিচাৰি পোৱা নাই, তাৰ ঠাইত আপুনি ইংৰাজী শব্দটো বহাই দিব পাৰে। এই ঊৰ্ধ্ব কমাৰ ভিতৰত আপুনি ইংৰাজী শব্দটো লিখি দিব পাৰিব। কিন্তু সেইটো ইমান বেছি কৰিব নালাগে। আপুনি চেষ্টা কৰিব যিমান পাৰে সিমান অসমীয়াতে লিখিব, যিমান পাৰে সিমান সহজ অসমীয়াত লিখিবলৈ চেষ্টা কৰিব। কথিত ভাষা সোমাই নিদিব। বহুতে কি কৰে, 9ম বা 10ম শ্ৰেণীলৈকে অসমীয়া ভাষাটো পঢ়ে, তাৰপিছত আৰু ভাষাটোৰ লগত কোনো সম্পৰ্কই নাথাকে। কথাত কোৱা হৈ থাকে, সদায় আমি অসমীয়া ভাষাত কথা কওঁ, কিন্তু আমাৰ লিখাৰ অভ্যাস নাথাকে। গতিকে লিখাৰ সময়ত আমাৰ স্পেলিং মিষ্টেক হ'ব পাৰে, গ্ৰামেটিকেল মিষ্টেক হ'ব পাৰে। তাৰোপৰি আমাৰ যিবিলাক কথিত ভাষা, আমি সদায় যি কথা ব্যৱহাৰ কৰোঁ, সেইবিলাকৰো প্ৰভাৱ আহি যাব পাৰে। গতিকে সেই ক্ষেত্ৰত আমি বিশেষভাৱে সাৱধান হ'ব লাগে। আৰু পৰীক্ষাৰ কিছু সময় আগতে, প্ৰায় এমাহমান অলপমান পঢ়া লিখা কৰিব লাগে।
বেছি একো নোৱাৰিলেও এখন গ্ৰামাৰৰ কিতাপটো লাগিবই, যিখিনি আমাৰ গ্ৰামাৰ ছেকশ্যন আছে সেইখিনিৰ কাৰণে আমাৰ গ্ৰামাৰ কিতাপখন লাগিবই। আৰু গ্ৰামাৰ কিতাপখনত আপোনাৰ পঢ়িবলৈ বহুত কিবা কিবি থাকে, বহুত ৰচনা থাকে, আপুনি সেইবিলাক পঢ়িব। আৰু লগতে আপুনি যিহেতু UPSCৰ কাৰণে প্ৰস্তুতি চলাই আছে, আপোনাৰ ঘৰত এখন নিউজ পেপাৰ নিশ্চয় থাকিব, গতিকে আপুনি ইংৰাজী নিউজ পেপাৰখনৰ লগত অসমীয়া নিউজ পেপাৰ এখনো ৰাখিব আৰু সময় উলিয়াই অলপকৈ এটা আৰ্টিকল সদায় পঢ়িবলৈ চেষ্টা কৰিব। আৰু আপুনি ইংৰাজীত নিশ্চয় এছে লিখাৰ প্ৰেক্টিচটো কৰিবই, UPSCৰ কাৰণে আপুনি যিহেতু পঢ়ি আছে, গতিকে সেই যে ইংৰাজীৰ এছেবিলাক আপুনি লিখিছে সেইখিনি আকৌ অসমীয়াত অনুবাদ কৰি লিখিবলৈ চেষ্টা কৰিব। কাৰণ আমি দেখা পাওঁ যে এছেৰ কাৰণে যিবিলাক বিষয় আমাক দিয়া হয়, আমি আগৰ বছৰৰ যদি এছেবিলাক চাওঁ, কিছুমান আমি সাদৃশ্য দেখা পাওঁ, যেনে সামাজিক বিষয়, ৰাজনৈতিক বিষয়, শিক্ষা, স্বাস্থ্য, সংস্কৃতি, এনেকুৱা বিষয়ৰ ওপৰতে প্ৰশ্ন কাটে। গতিকে আমি নজনা কথা একোৱেই নহয়, আমি পঢ়াত আমি সকলোখিনিয়ে পঢ়োঁ, গতিকে আমাৰ ভিতৰত জ্ঞান থাকে, কেৱল সেইটো ভাষাৰ মাধ্যমেৰে কিছুমান শব্দ আৰু বাক্যৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগে। অকণমান আমি অভ্যাস কৰিলে, লিখাৰ অভ্যাস কৰিলে এনে অনায়াসে হৈ যায়। তাৰপিছত কথা আহে যে আমি কি পঢ়িম, এই বিষয়টোৰ কাৰণে আমি কি পঢ়িম। যিটো নটিফিকেশ্যন থাকে UPSCৰ ফালৰ পৰা, তাত স্পষ্টকৈ লিখা থাকে যে মেট্ৰিকুলেশ্যন, আমি 10ম শ্ৰেণীৰ পৰ্যায়ৰে আমি পঢ়াখিনি পঢ়িব লাগিব। তাৰ বেছি তলতো নহয়, বেছি ওপৰতো নহয়, 10ম শ্ৰেণীত আমাক যিখিনি লাগে সেইখিনিয়ে যথেষ্ট। আৰু আমি আগৰ বছৰৰ প্ৰশ্ন কাকত কেইখন চালে গমেই পাই যাওঁ আমি কি পঢ়িব লাগিব, কি পঢ়িব নালাগিব, কাৰণ কিছুমান বস্তু বাৰে বাৰে ৰিপিট হৈ থাকে, গতিকে সেইবিলাকেই ঘূৰাই পকাই আহে। কিছুমানে আকৌ আপোনাক পৰামৰ্শ দিব পাৰে যে ইংৰাজী পেপাৰখন যিদৰে কটা হয়, যিটো কোৱালিফাইং ইংৰাজী পেপাৰখন আছে, তেনেকুৱাই আহে। হয়, কিছুমান চিমিলাৰিটিজ আছে, কিন্তু ইংৰাজী পেপাৰখনত কিছুমান আৰু গ্ৰামাৰৰ টপিক তাত থাকে, ফিল ইন দ্য ব্লেংকছ থাকে, অসমীয়াত ইমান বেছি আমাক নালাগে। কিছুমান সদায় প্ৰত্যেক বছৰে আহি থকা আমি দেখা পাইছোঁ, কিছুমান আকৌ আগতে আহিছিল এতিয়া নাহি তাৰ ঠাইত বেলেগ আহিছে। আৰু এটা কথা, একেবাৰে মানে আমি নজনাকৈ থকাটোও ঠিক নহয়, ইংৰাজী পেপাৰখনত হয় ভুল শুধৰণি এইটো এটা আহে, ভৱিষ্যতে আমি ক'ব নোৱাৰোঁ, অসমীয়াতো তেনেকুৱা প্ৰশ্ন দিব পাৰে। গতিকে আমি আমাৰ হাতত যদি সময় থাকে, আমি চেষ্টা কৰিব লাগে যে যিখন আমি গ্ৰামাৰৰ কিতাপ ব্যৱহাৰ কৰোঁ, তাত মানে যিমানকেইটা গ্ৰামাৰৰ বিষয় আছে, অলপকৈ গোটেইকেইটাৰ ওপৰত অকণমান চকু ফুৰাই লোৱাটো ভাল, যাতে একো নজনাকৈ আমি নাথাকোঁ। ঠিক আছে। তাৰোপৰি যিখিনি সদায় আহি থাকে, যেনে বিপৰীত শব্দ, সমাৰ্থক শব্দ, জতুৱা খণ্ড বাক্য, ভাৱ সম্প্ৰসাৰণ, সেইবিলাকো কম নহয়, সেইবিলাকৰ কাৰণেও বহুত পঢ়িব লাগে। দেখাত সৰু যেন, কিন্তু আপুনি কিতাপখন মেলি যেতিয়া চায়, তেতিয়া দেখা পাব যে একোটা দীঘল তালিকা, সেইবিলাক আমি পঢ়ি মনত ৰাখিব লাগিব, সেইবিলাক শব্দৰ কাৰণে আমি বাক্য সজাব লাগিব। গতিকে সেইখিনি কামো কম নহয়, তাতেও বহুত থাকে। তথাপি আপোনাৰ হাতত যদি সময় থাকে, আপুনি চাব যে ইংৰাজী পেপাৰখনত আৰু কি বেলেগ বস্তু থাকে, যেনে এটা ভুল বাক্য শুদ্ধ কৰিবলৈ দিয়ে, বা কিছুমান ভাৰ্ব, ক্ৰিয়া শব্দ সলনি কৰিব লাগে, যে এইটো বাক্যত এইটো এটা শব্দ দিয়া আছে, ভাৰ্বটো এই বাক্যটোৰ অনুযায়ী কেনেদৰে এইটো পৰিৱৰ্তন হ'ব, সেইটো অসমীয়াতো হ'ব পাৰে, আমি ক'ব নোৱাৰোঁ, ভৱিষ্যতে যিকোনো হ'ব পাৰে। গতিকে সাজু হৈ থকাটো ভাল। আৰু আপোনাৰ হাতত যদি বেছি সময় নাথাকে, আপুনি চেষ্টা কৰিব যাতে ৰচনাটো ভালদৰে লিখিব পাৰে। আপুনি ইংৰাজীৰ কাৰণেতো প্ৰিপাৰেশ্যন কৰিবই, বেছিভাগে UPSC ইংৰাজীতেই লিখে, গতিকে খুব ইংৰাজীত লিখা হয়, এছে হওক বা যিকোনো প্ৰশ্নৰ উত্তৰ, জিঅ'গ্ৰাফি, ইকনমি, পলিটিকেল, কালচাৰেল, আৰু যিমান যি বিষয় আছে সকলোতে আমি ইংৰাজীতে লিখাৰ অভ্যাস কৰোঁ, আৰু সকলো বিষয়ৰ ওপৰতে আমাৰ অলপ জ্ঞান থাকে, আৰু সেইবিলাকৰে দৰকাৰ হয়। মই বিশেষকৈ কিহৰ কাৰণে ৰচনাৰ ওপৰত জোৰ দিছোঁ, কাৰণ সেইটো 100 নম্বৰৰ এটা গোটা নম্বৰ থাকে তাত, সেইটো নম্বৰত যদি আপুনি আধাও আনিব পাৰে, তেতিয়াহ'লে মানে এনেই আপোনাৰ নম্বৰ পাই যাব আপুনি। ঠিক আছে, সেইকাৰণে ৰচনাৰ ওপৰত বিশেষ জোৰ দিব লাগে, আৰু ৰচনাটো মুখস্থ কৰা বিষয় নহয়, সেইটো মনত ৰাখিব। সেইটো আপোনাৰ অভিজ্ঞতাৰ পৰা অহা, আপোনাৰ অধ্যয়নৰ পৰা অহা, আপুনি ইমান দিনে যি অধ্যয়ন কৰিলে, বিভিন্ন দিশ সামৰি, অৰ্থনীতি, ৰাজনীতি, ভূগোল, সংস্কৃতি, পৰিৱেশ, সেই সকলোখিনিৰ জ্ঞান আপোনাক দৰকাৰ হয়।
কিছুমান উদাহৰণৰ দৰকাৰ হয় পটকে আপোনাৰ মনত এটা কিবা ঘটনা আহিছে সেইটোৰে আপুনি আৰম্ভ কৰিলে তাৰপিছত ধুনীয়াকৈ পেৰেগ্ৰাফকে লিখিলে প্ৰতিটো দিশ সামৰিলে তাৰপিছত ভাল বেয়া সকলোখিনি সামৰিলে আৰু শেষৰ ফালে এটা আশাবাদী এটা ভৱিষ্যতমুখী এটা উপায় দিলে তো হৈ গ'ল ধুনীয়া এটা আপুনি ৰচনা লিখিলে প্ৰথমতে 5 মিনিটমান সময় ল'লে যাতে আউটলাইনটো আপুনি বনাই ল'ব পাৰে যে এনেকুৱা মই লিখিম তাৰপিছত আৰামছে মানে আপুনি মই ক'ব খোজো যে আধা ঘণ্টা বা আধা ঘণ্টাৰো বেছি সময় যিমানখিনি লাগে প্ৰায় 1 ঘণ্টামান আপুনি ৰচনাৰ ওপৰত খৰচ কৰক এইটো আপোনাক বহুত কামত দিব ঠিক আছে তাৰপিছত ৰচনাৰ পিছত আৰু এটা বিষয় আমাক লাগে সেইটো হ'ল প্যাসেজ মানে এটা গদ্যাংশ দিয়া থাকে তাৰ তলত প্ৰশ্ন থাকে গদ্যাংশটো পঢ়ি বুজি লৈ তলত যিকেইটা প্ৰশ্নৰ উত্তৰ থাকে সেইকেইটা আমি লিখিব লাগে সেইটোতো আমি নম্বৰ উঠাব পাৰো সেইটোতো নম্বৰ উঠোৱা বেছি টান নহয় ঠিক আছে কিন্তু ইয়াত কি প্ৰতিটো প্ৰশ্নৰ কাৰণে 12কৈ নম্বৰ দিয়া থাকে অতি মাত্ৰাও লিখিব নালাগে একেবাৰে কমো লিখিব নালাগে আমি স্কুলত নিশ্চয় জানো এটা 10 নম্বৰৰ প্ৰশ্নৰ কাৰণে আমি কিমানখিনি লিখো গতিকে সেই হিচাপত লিখিব লাগে আৰু অৰ্থৰ হেৰফেৰ হ'ব নালাগে আপুনি অনুচ্ছেদটো পঢ়ি চাব যে ইয়াত বিশেষকৈ কি কথা কোৱা হৈছে কাৰ বিষয়ে কোৱা হৈছে সেই অৰ্থ যাতে ইফাল সিফাল নহয় সেইখিনি একেই ৰাখি আপুনি উত্তৰটো দিব লাগিব ইয়াৰ অনুচ্ছেদৰ লগত মিল থকা উত্তৰে আমি দিব লাগিব কোনো একেবাৰে বিষয়বস্তুৰ বাহিৰৰ কথা দিলে এনে নম্বৰ কটা যাব গতিকে সেইটোৰ ফালে সচেতন হ'ব আপুনি যি টি কথা নিলিখিব যে 12 নম্বৰ আছে মই 2 পেজ ভৰ্তি কৰি মই লিখিম যিমান পাৰো মই লিখি থাকিম দৰকাৰী অদৰকাৰী নহয় দৰকাৰীখিনি লিখক বাহিৰা বস্তু নিলিখিব সচেতন হ'ব আৰু তাৰ পিছত আহে সাৰাংশ আকৌ এটা গদ্যাংশ দিয়া থাকে তাৰ 1/3 আমি লিখিব লাগে মানে 3 ভাগৰ এভাগ কৰি আমি লিখিব লাগে 3 ভাগৰ এভাগ কৰাৰ সময়ত আমি চাব লাগিব যে ইয়াত সাৰাংশ লিখাৰ কাৰণে যিমানখিনি ইয়াত শব্দ দিয়া আছে তাক 3ৰে ভাগ কৰি ল'ব লাগিব হা ধৰক তাত 750 মান শব্দ দিয়া আছে গতিকে তাৰ 1/3 কিমান হ'ব আমি ডিভাইড কৰি উলিয়াব লাগিব যে 750/3 কিমান হয় 250 হয় গতিকে আমি যিখিনি লিখিম সাৰাংশখিনি সেইখিনি 250টা শব্দৰ ভিতৰত হৈ যাব লাগিব আৰু তাতকে কম হলেও ঠিক নহয় আৰু তাতকে বেছি হলেও সেইটোও ঠিক নহয় নম্বৰ কটা যাব পাৰে বুলি একেবাৰে আৰম্ভণিতে যিটো পৰামৰ্শৱলী তাত চাব লিখাই আছে গতিকে সেইফালে আমি বিশেষ ধ্যান দিবই লাগিব আৰু এটা কথা ৰচনাত ধৰাবন্ধা থাকে যে ৰচনাটো 600টা শব্দৰ ভিতৰত লিখিব লাগিব গতিকে আপুনি কি কৰিব আপুনি কেনেকৈ গম পাব তাৰো এটা বুদ্ধি আছে আপুনি চাব আপুনি যেতিয়া লিখে অসমীয়াত লিখে কাৰণ পৰীক্ষাত বহাৰ আগতে আপুনি অলপ হলেও এক সপ্তাহমান আগত হলেও আপুনি লিখাৰ অভ্যাস কৰিবই লাগিব তেতিয়াহে হাতটো চলিব পৰীক্ষাৰ সময়ত তেতিয়াহে সেই গতিটো পাব আপুনি স্পীডটো পাব গতিকে লিখাৰ অভ্যাসটো কৰিবই লাগিব আপুনি এখন যেতিয়া ৰচনা লিখে কিবা এটা বিষয়ৰ ওপৰত আপুনি চাব যে এখন পৃষ্ঠাত আপুনি কেইটা শব্দ লিখে যদি আপুনি এটা পৃষ্ঠাত 150টা শব্দ লিখে তেতিয়াহ'লে আপুনি এনেই গম পাব যে 600টা শব্দৰ কাৰণে আপুনি কেই পৃষ্ঠা লিখিব লাগিব কমেও 3-4 পৃষ্ঠামান লিখিব লাগিব গতিকে তেনেদৰে আমি হিচাপটো লগাব পাৰিম এই ক্ষেত্ৰতো আৰু বাকি যিমান কেইটা ইয়াত প্ৰশ্ন দিয়া থাকে গোটেইকেইটাতে আমি সেই হিচাপ কৰি লিখিব পাৰিম ঠিক আছে আৰু ইয়াৰ আগতে যেটো প্যাসেজ ৰাইটিং অনুচ্ছেদ তাতেও চাব প্ৰথমতে পঢ়াৰ আগতে আপুনি প্ৰশ্ন কেইটা চাই ল'ব তেতিয়া মানে বহুত মানে অলপমান সুবিধা হৈ যায় প্ৰথমতে প্ৰশ্ন কেইটা ভালদৰে চাই ল'ব তাৰ পিছত আপুনি সেই অনুচ্ছেদটো অলপ ভালদৰে লাহে লাহে পঢ়িব পাৰিলে দুবাৰমান পঢ়িব আৰু এনে প্ৰশ্নৰ উত্তৰ কেইটা বিচাৰোতে 2-3বাৰ পঢ়াই হৈ যায় তো ভাবি চিন্তি লিখিব বেছি টান নহয় জটিল নহয় অলপমান কি পঢ়িব লাগে যাতে লিখতে আপোনাৰ বেছি ব্যাকৰণ ভুল নহয় হাতৰ আখৰ যাতে অলপ ভাল হয় চিনিব পাৰে আৰু বানান স্পেলিং মিস্টেক যাতে বেছি নহয় আৰু বেছি আপুনি অতিমাত্ৰা ইংৰাজী শব্দ প্ৰয়োগ নকৰিব যিমান পাৰে এটা কথা ধৰক আপুনি এটা শব্দ লিখিব বিচাৰিছে সাস্টেইনেবল ডেভেলপমেন্ট হা কিন্তু সাস্টেইনেবল ডেভেলপমেন্টৰ অসমীয়াটো কি আপুনি বিচাৰি নোপোৱা হৈছে কি সাস্টেইনেবল ডেভেলপমেন্ট মানে কি পিছত শেষত আপুনি উপায় নাপায় সাস্টেইনেবল ডেভেলপমেন্ট শব্দটোৱে প্ৰয়োগ কৰি দিলে সেইটো
মানে কোনো ডাঙৰ কথা নহয়, আমি পাৰোঁ এটা ঊৰ্ধ্বকমাৰ ভিতৰত আমি ইংৰাজীত শব্দখিনি বহাই দিব পাৰোঁ। কিন্তু কিছুমান ক্ষেত্ৰত যেনে অনুবাদৰ ক্ষেত্ৰত যিটো আমি ইংৰাজীৰ পৰা অসমীয়া বা অসমীয়াৰ পৰা ইংৰাজীত অনুবাদ কৰিব লাগে, তাত অনুবাদত কিন্তু আমি অলপমান সাৱধান হ'ব লাগে। তাত এনেকুৱা আমি কৰিব নোৱাৰোঁ। অনুবাদত আমি যিটো ইংৰাজীৰ পৰা অসমীয়াত অনুবাদ কৰিবলৈ দিছে, তাত আকৌ আমি ইংৰাজী শব্দটো প্ৰয়োগ কৰিব নোৱাৰোঁ। সেইটো দেখাত বেয়া হ'ব, হয়তো নম্বৰো কটা যাব পাৰে। আমি কি কৰিম তেতিয়া? আমিতো এতিয়া সেই একজেক্ট অসমীয়া ৱৰ্ডটো বিচাৰি পোৱা নাই। কি কৰোঁ? তেতিয়া আমি এটা কাম কৰিব পাৰোঁ যে সেই শব্দটোৰ ওচৰে পাজৰে যোৱা একে ধৰণৰ মিল থকা এটা শব্দ বা বাক্য বিচাৰি আমি লিখিব পাৰোঁ, যাতে তাৰ অৰ্থৰ হেৰফেৰ নহয়। অৰ্থটো যাতে একে থাকে, কথাখিনি যাতে একে থাকে, খালি আমি শব্দ অকণমান দুই এটা সাল সলনি কৰি দিছোঁ। আমি জানিব লাগিব যে ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে কি? এনেকুৱা এটা ডেভেলপমেণ্ট শব্দটো আমি জানিম, কাৰণ সেইটো সচৰাচৰ প্ৰয়োগ হৈ থাকে, বিকাশ, হয়নে নাই? তো ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে এনেকুৱা এটা ডেভেলপমেণ্ট, এনেকুৱা এটা বিকাশ যিটো মানে আমাৰ পৰিৱেশৰ ওপৰত বেছি ক্ষতি সাধন নকৰাকৈ মানে বহুত দিনলৈকে আমাৰ ভৱিষ্যত প্ৰজন্মই য'ৰ পৰা লাভৱান হৈ থাকিব পাৰিব, হয়নে নাই? মানে আমি সেই শব্দটো জানো, মানে সেইটো বস্তুটো কি আমি জানো, ভিতৰৰ কথাখিনি জানো। সেইখিনিয়ে আপুনি সহজ সৰল অসমীয়া ভাষাত লিখি দিয়ক, হৈ যাব সেইখিনিয়ে। ইয়াত যিখন লেংগুৱেজ পেপাৰ আছে, ইয়াত মানে আপোনাৰ ইমান পাণ্ডিত্য নাচায় যে আপুনি বিৰাট মানে ভাল এটা কিবা সেই দেখুৱাব লাগিব, তেনেকুৱা নহয়। ইয়াত খালি আপোনাৰ অৰ্হতাখিনি চাব যে আপুনি এই ভাষাটো ভালদৰে পঢ়িব জানেনে নাই, ভালদৰে লিখিব জানেনে নাই, বুজি পায়নে নাই, সেইখিনিৰ খালি পৰীক্ষা লোৱা হয়। আপোনাৰ খালি অৰ্হতাখিনি চোৱা হয়। আৰু এনেও ইয়াৰ নম্বৰ আমাৰ চূড়ান্ত ফলাফলৰ লগত যোগ নহয়। এইটোৱে আমাৰ ৰেংক নিৰ্ধাৰণ নকৰে বা ক'তো মানে সেই নম্বৰটো নাথাকে। কিন্তু আপুনি যদি এই দুটা পেপাৰত পাছ কৰি ওলাব নোৱাৰে, তেতিয়াহ'লে আপুনি বাকী পেপাৰকেইখন ভালদৰে লিখি উলিয়ালেও সেই পেপাৰকেইখন চোৱা নহ'ব আৰু আপোনাৰ সমগ্ৰ পৰিশ্ৰম ব্যৰ্থ হৈ যাব। গতিকে সেইখিনি কথা মনত ৰাখি কমচে কম ৭৫ নম্বৰ আমি কেনেকৈ আনিব পাৰোঁ সেইখিনি আমি জোৰ দিব লাগে। কেৱল যে ৭৫ আনিম সেইটোৱে নহয়, চেষ্টা কৰিব লাগে যে ১০০ নম্বৰ মই কৰিম, শুদ্ধকৈ কৰিম। ন্যূনতম পোৱাটোতো বেলেগ কথা, সেই চিন্তা কৰিব নালাগে। ১০০ নম্বৰ শুদ্ধকৈ কৰা সেইটো লক্ষ্য ৰাখিব লাগে। আৰু যিয়ে আগৰ পৰাই পঢ়া শুনা কৰে, মানে স্কুলত, কলেজত মানে এই বিষয়টো থাকেই লগত, তেওঁলোকৰ কাৰণে বিশেষ মানে জটিলতা নাথাকে। কিন্তু যিসকলে ইংৰাজী মাধ্যমত পঢ়া, অষ্টম নৱম শ্ৰেণীমানতে মানে ভাষাটোৰ লগত সম্পৰ্ক নোহোৱা হৈ গৈছে, মানে ইমান দিনে কোনো লেখা মেলা হোৱা নাই, আৰু এনেও UPSCৰ কাৰণে পঢ়োতে যিসকল অসমীয়া মাধ্যমৰো থাকে বা অসমীয়া বহু দিনলৈ পঢ়া শুনা কৰা থাকে, কিন্তু UPSCৰ সময়ত কি হয়, খালি ইংৰাজীত লিখেতো অসমীয়াৰ সেইটো নোহোৱা হৈ যায়। লিখাৰ সময়ত অলপ জটিল যেন লাগে, শুদ্ধকৈ ভাল এটা বাক্য লিখিব পৰা নাই, তো তেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। গতিকে যিসকলে মানে বানানত ভুল নকৰে, বাকী অসমীয়া যিখিনি লাগে আখৰ ভালদৰে লিখে, যি যুক্তাক্ষৰ মানে কোনো সমস্যা নাই, ব্যাকৰণৰো ভাল অভ্যাস আছে আগৰে পৰাই, পটকৈ পঢ়িলে মনত থাকে, তেওঁলোকৰতো কোনো সমস্যা নাই। কিন্তু যিসকলে বহুত দিনৰ পৰা পঢ়া নাই, তেওঁলোকে সেই দুমাহৰ কথা ভাবি থাকিব নালাগে যে প্ৰিলিমছ দিয়াৰ পিছত যি দুমাহ থাকিব সেই দুমাহত পঢ়িম, নহয়। আগৰ পৰাই অলপ অলপকৈ চাই থাকিব লাগে, ঠিক আছে? সেইটো খুবেই দৰকাৰী। নহ'লে মানে চিন্তাৰ যিটো বোজা আৰু বেছি বাঢ়ি যায়। একফালে এইটো হয়, এটা কোৱালিফাইং পেপাৰ, কেৱল পাছ কৰিব লাগে, নম্বৰ ফাইনেলত যোগ নহয়। কিন্তু কোৱালিফাইং পেপাৰ সৰু কথা নহয়, এইটোৱে আপোনাৰ দুৱাৰ বন্ধ কৰি দিব পাৰে, ঠিক আছে? গতিকে সেইবিলাক কথাও অলপমান ভাবি আগৰ পৰা সচেতন হোৱাটো ভাল। এতিয়া আমি কি আলোচনা কৰিলোঁ? ৰচনাৰ বিষয়ে। ৰচনা আমি কেনেকৈ পঢ়িম, মই বিশেষকৈ জোৰ দিম ৰচনাটো আপুনি যাতে ভালদৰে লিখিব পাৰে। ১০০ নম্বৰ সৰু কথা নহয়। তাৰপিছত অনুচ্ছেদ আমি কেনেকৈ পঢ়িম, প্ৰথমতে আমি প্ৰশ্নকেইটা চাই ল'ম, তাৰপিছত যিটো অনুচ্ছেদখিনি দিয়া থাকে কথাখিনি ভালদৰে পঢ়ি একেবাৰে শুদ্ধকৈ উত্তৰকেইটা লিখিবলৈ চেষ্টা কৰিম। আপুনি যদি বেছি লিখিবও নোৱাৰে, যিখিনি দৰকাৰী কথা সেইখিনিয়ে লিখক, কমচে কম নম্বৰটো কটা নাযায়। যিখিনি লিখিব সেইখিনিৰ ওপৰত পুৰা নম্বৰ পাব,
সেইখিনি কথাও মনত ৰাখিব তাৰপিছত যিটো সাৰাংশ লিখিবলৈ দিয়ে সেইটোও ইমান বেছি টান নহয় আপুনি ভালদৰে সুন্দৰকৈ পঢ়ি ল'ব সেইখিনি পঢ়ি আপুনি কি বুজি পাইছে সাৰাংশখিনি সেয়ে মূল কথা সাৰমৰ্মখিনি থুলমূলকৈ লিখিব লাগে বাহিৰা কথা লিখিব নালাগে ইমান মানে আপোনাৰ ধৰক জ্ঞান আছে ইয়াত যিখিনি কথা লিখা আছে তাৰ ওপৰতো আপুনি জানে আৰু বহুত কথা ইমান নিলিখিব যিখিনি দৰকাৰ কামত আহিব দিয়া কথাখিনিত মানে বেয়া নকৰিব অৰ্থৰ হেৰফেৰ নকৰিব জানি বুজি ভাবি চিন্তি লিখিব বেছি মাত্ৰা কৰিব নাযাব নহ'লে ভালখিনিও নষ্ট হৈ যাব ঠিক আছে আৰু তাৰপিছত আহিল অনুবাদটো অকণমান টান হয় আৰু বেছিভাগে ভাবে যে শেষত কৰিম হয় অনুবাদটো শেষত কৰাই ভাল কাৰণ অলপমান ইয়াত মোৰ ঘমাব লাগে কেতিয়াবা আৰু কিছুমান ইংৰাজী শব্দৰ কি অসমীয়া হ'ব সেই ভাবতে বহুত সময় গুচি যায় আৰু মই যে এটা বুদ্ধি দিছোঁ যে আপুনি চিধা চিধিকে নোৱাৰিলেও আপুনিতো অৰ্থখিনি বুজি পায় গতিকে তাৰ লগত মিল থকা ওচৰে পাজৰে যোৱা মানে কথা বা শব্দ বা বাক্য লিখিবলৈ চেষ্টা কৰিব চাব অৰ্থটোও একেই থাকিব আৰু শুদ্ধও হ'ব আৰু যিজনে চাব তেওঁ নম্বৰো নাকাটে কাৰণ আপুনি সঠিক কথাই কৈছে খালি অকণমান বেলেগকে শব্দ ব্যৱহাৰ কৰি আপুনি লিখিছে ঠিক আছে তো সেই কথাখিনি মনত ৰাখিব অসমীয়াৰ পৰা ইংৰাজী কৰোঁতে বেছি জটিল নহয় আমি পাৰিম তথাপি মানে ট্ৰান্সলেশ্যনখিনি শেষৰ আধা ঘণ্টা 45 মিনিটৰ কাৰণে থৈ দিয়াই ভাল তাৰে আগতে আমি এছেৰ কাম অনুচ্ছেদ সাৰাংশ আৰু তাৰপিছত গ্ৰামাৰখিনি শুদ্ধকৈ কৰি শেষ কৰিব লাগে তাৰপিছত বহি বহি আপুনি ভাবি ভাবি ট্ৰান্সলেশ্যনখিনি কৰি থাকক বাকী প্ৰশ্নকেইটা আগতে এনেকৈ কৰি শেষ কৰিব যাতে সেইবিলাক ইমান বাৰে বাৰে আপুনি চাব লগা নহয় এবাৰ লিখি ৰিভিজন কৰি শেষ কৰি দিব তাৰপিছত বাকী থকা সময়খিনি আধা ঘণ্টা 45 মিনিট বহি আপুনি ধুনীয়াকৈ ইংৰাজীৰ পৰা অসমীয়া অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদখিনি কৰি যাব অলপমান পঢ়া আপুনি যদি অধ্যয়ন কৰে পঢ়ে অসমীয়াত নিউজ পেপাৰে হওক বা যিকোনো কিতাপ অভ্যাসটো আহি যাব অলপমান সময় দিব লাগে সেইটোৱে ডাঙৰ কথা যিমান পৰিশ্ৰম কৰিব সিমান ভাল ফলাফল পাব এতিয়া আৰু এটা বস্তু বাকী থাকিল সেইটো হ'ল ব্যাকৰণৰ ভিতৰত আমি 2018ৰ পৰা 2025 5টা বৰ্ষ বিগত 5টা বৰ্ষৰ আমি প্ৰশ্নবিলাক আমি যদি চাওঁ আমি দেখা পাম যে জতুৱা খণ্ড বাক্য প্ৰতি বছৰে আহি আছে আৰু ভৱিষ্যতেও আহিয়ে থাকিব সেইটো বস্তুটো খাটাং আৰু জতুৱা খণ্ড বাক্যৰ কাৰণে আমাৰ পঢ়িব লগা বহুত থাকে এই মানে 100-150টা শব্দ আমি পঢ়িব লগা থাকে সেইকেইটাৰ অৰ্থ আমাৰ মনত ৰাখিব লগা থাকে কিছুমানতো সচৰাচৰ আমাৰ শুনা থাকে গতিকে এনেই চাইয়ে লিখিব পাৰোঁ বাক্য কিন্তু কিছুমান পঢ়িবও লাগে মানে জনা নজনা সকলোখিনি আমি পঢ়িবতো লাগিবই পৰীক্ষা যিহেতু আমি গুৰুগম্ভীৰ হৈ পঢ়িবই লাগিব তাৰপিছত আমি দেখা পাওঁ যে 2018 চনত সন্ধি আহিছিল আৰু 2019 চনতো সন্ধি আহিছিল কিন্তু তাৰ পিছত আৰু সন্ধি অহা নাই 21-22 20, 21, 22, 23, 24, 25 এইকেই বছৰত সন্ধি অহা নাই কিন্তু ভৱিষ্যতে আকৌ আহি যাব পাৰে তাৰ কোনো ঠিক ঠিকনা নাই যদিও ইমান বছৰ ধৰি সন্ধি অহা নাই তথাপি মানে দৰকাৰীখিনি হোৱাৰ পিছত অলপমান সময় যদি থাকে সন্ধিখিনি চাই থ'ব সেইটো মই ক'লো অলপমান মন দিব ঠিক আছে তাৰপিছত প্ৰতি শব্দ মানে সমাৰ্থক শব্দ চিননিমছ প্ৰতি বছৰে আহি থাকে এইবাৰো অহাৰ সম্ভাৱনা আছে প্ৰতি শব্দ আমি চাবই লাগিব তাৰপিছত 2018 চনত এটা প্ৰশ্ন আহিছিল প্ৰতিযোৰ শব্দেৰে চুটি চুটি বাক্য ৰচনা কৰা ইয়াত সমস্যাৰণ শব্দ বুলি আপুনি চাব ব্যাকৰণত এখন দীঘল তালিকা থাকে একে একে শব্দ যেনে ইয়াত এটা 2018ত প্ৰশ্ন আহিছিল বান এটা বানত দন্ত্য এটা বানত মূৰ্ধন্য ন দুয়োটাৰ কিন্তু বেলেগ বেলেগ অৰ্থ গতিকে আপুনি সমস্যাৰণ শব্দৰ অৰ্থ বুলি যিটো ব্যাকৰণত বিষয় থাকে সেইটো অকণমান চাব 2018ত আহিছিল তাৰ পিছত অহা নাই কিন্তু ভৱিষ্যতে আহি যাব পাৰে গতিকে এইটো পঢ়ি থোৱা ভাল 2019ত যদি চাওঁ জতুৱা খণ্ড বাক্য আহিছে সন্ধি আহিছে প্ৰতিশব্দ আহিছে আৰু বিপৰীত শব্দ প্ৰতি বছৰে আহে এইবাৰো অহাৰ পূৰ্ণ সম্ভাৱনা গতিকে আমি বিপৰীত শব্দ চাব লাগিব অপজিট ৱৰ্ডছ এণ্টনিমছ
তাৰপিছত 2020ত কি আহিছে 2020ত জতুৱা খণ্ড বাক্য আছে তাৰ লগতে আহি গ'ল ভাৱ সম্প্ৰসাৰণ এইটো এই 2020ৰ পৰা এতিয়ালৈকে আহিয়ে আছে ইয়াৰ আগতে 18-19ত অহা নাছিল কিন্তু 20ৰ পৰা ভাৱ সম্প্ৰসাৰণ অহা আৰম্ভ হৈছে গতিকে এইটোও চাব লাগিব আপুনি ব্যাকৰণৰ কাৰণে কোন কেইখন কিতাপ চাব আপুনি ৰচনা বিচিত্ৰাখন চাব পাৰে ৰচনা প্ৰবাহখন চাব পাৰে আৰু দুই এখন কিতাপ ওলাইছে বৰ্তমান বজাৰত দেখা পোৱা গৈছে ৰচনা বিচিত্ৰাৰ নিচিনা এখন সৌৰভ বুলি ওলাইছে গতিকে এইকেইখনত আপুনি পাই যাব বহুত কেইটা ভাৱ সম্প্ৰসাৰণ পাই যাব বহুত কমনো তাৰ পৰা আহি যায় গতিকে আপুনি আপোনাৰ পচন্দ অনুযায়ী বজাৰৰ পৰা এখন ব্যাকৰণৰ কিতাপ কিনি ল'ব আৰু ধুনীয়াকে পঢ়িব কিন্তু আৰু এটা কথা গোটেই কেইটা যে কমন পৰিব তাৰ পৰা সেইটোও নহয় কিছুমান বস্তু গ্ৰামাৰৰ কিতাপত নাই আপুনি যদি চাই দুই এটা বস্তু গ্ৰামাৰৰ কিতাপত নাই কিন্তু সেইকেইটা বাদ দি বেছিভাগেই আছে গতিকে যিটো পঢ়িব শুদ্ধকে পঢ়িব সম্পূৰ্ণ পঢ়িব এটাও নেৰিব এটা নোৱাৰিলে আৰু এটাতো পাৰিব ভাৱ সম্প্ৰসাৰণত দুটা প্ৰশ্ন দিয়া থাকে 5-5 নম্বৰৰ তাৰে ভিতৰত ধৰক আপুনি এটা নোৱাৰে কিন্তু এটাতো পাৰিব আৰু যিটো নোৱাৰা থাকে সেইটো একেবাৰে নোৱাৰাও নাথাকে কথাখিনি পঢ়িলে আমি অৰ্থখিনি বুজি পাওঁ গতিকে আপুনি যিখিনি বুজি পায় সেইখিনি অকণমান ধুনীয়াকে সজাই পৰাই কেইটামান লাইনত যদি লিখিব পাৰে তাতো নম্বৰ পাই যাব আৰু UPSCৰ কাৰণে আমি যেতিয়া পঢ়ো তেতিয়া আমি নিজৰ পৰাও কথা ক'ব পৰা হ'ব লাগে লিখিব পৰা হ'ব লাগে গতিকে সেই অভ্যাসটো আমাৰ থাকে গতিকে নোৱাৰা একোৱে নহয় খালি অৰ্থখিনি আমি গম পালে আমি এনেই পাৰিম লিখিব কমন পঢ়ক নপঢ়ক আপুনি যিখিনি পঢ়িব সেইখিনি ভালকে পঢ়ি থাকিব যাতে মনত থাকে আৰু বাকীখিনি আপোনাৰ অভিজ্ঞতাৰ পৰা নিজে নিজে ওলাই আহিব বুলি সম্পূৰ্ণ বিশ্বাস তাৰপিছত বিপৰীত সমাৰ্থকটো আছেই প্ৰতি বছৰে 2020ত আমি কি দেখা পালো ভাৱ সম্প্ৰসাৰণ দেখা পালো আৰু 2021তো তাকেই জতুৱা খণ্ড বাক্য আছে ভাৱ সম্প্ৰসাৰণ আছে তাৰপিছত বিপৰীত সমাৰ্থক আছে 2022তো জতুৱা খণ্ড বাক্য আছে ফকৰা যোজনা ভাৱ সম্প্ৰসাৰণ আছে বিপৰীত আৰু সমাৰ্থক আছে তাৰপিছত 2023তো জতুৱা খণ্ড বাক্য ভাৱ সম্প্ৰসাৰণ বিপৰীত সমাৰ্থক তাৰপিছত 2024ত কি হ'ল জতুৱা খণ্ড বাক্যটো আছে ভাৱ সম্প্ৰসাৰণ আছে বিপৰীত আছে কিন্তু এটা শব্দত প্ৰকাশ কৰা আহি গ'ল 2024ত কিন্তু প্ৰতি শব্দ অৰ্থাৎ চিনয়নিম মানে অহা নাই বা বেলেগ সন্ধি বা একে ধৰণৰ যিবিলাক শব্দ শুনা যায় কিন্তু অৰ্থ বেলেগ বেলেগ সমস্তাৰণ সেইবিলাকো অহা নাই এটা শব্দত প্ৰকাশ কৰা ঘপকে আহি গ'ল নতুন এটা বিষয় মই বাৰু ইয়াৰ আৰু আগৰ বছৰৰ চোৱা নাই 2010ৰ পৰা মই চোৱা নাই হয়তো তেতিয়াও থাকিব পাৰে যোৱা 5 বছৰৰে চাইছো যে কি মিল আছে কি অমিল আছে কি আগতে অহা নাই কি নতুনকে আহিছে সেইকাৰণে এই 2024ত এটা শব্দত প্ৰকাশ কৰা আহি গ'ল ওৱান ৱৰ্ড সাবষ্টিটিউট ইয়াৰো দীঘল এটা লিষ্ট আছে পঢ়িব লাগিব মনত ৰাখিব লাগিব গতিকে এইটো আমি চাবই লাগিব কাৰণ 2024তো আহিছে 2025তো আহিছে গতিকে 2026ত অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আমি এইটো চাবই লাগিব আমি জতুৱা খণ্ড বাক্য চাম ভাৱ সম্প্ৰসাৰণ চাম বিপৰীত চাম এটা শব্দত প্ৰকাশ কৰা চাম এইকেইটা আমি আগতে চাম কিয় কাৰণ 2024 আৰু 25ত একে লেঠাৰিৰে আহি আছে 26তো অহাৰ পূৰ্ণ সম্ভাৱনা আছে এইখিনি হৈ যোৱাৰ পিছত আপুনি মই আগতে কোৱাৰ ধৰণে প্ৰতি শব্দ মানে চিনয়নিমছ খিনিও নিশ্চয় চাব অলপমান সময় পালে সন্ধিও চাব তাৰপিছত একে জোৰ যিবিলাক শব্দ সমস্তাৰণ সেইকেইটাও চাব আৰু আপুনি যদি ভাবে যে ইংৰাজীত যেনেকৈ প্ৰশ্ন কাকতখন কটা হয় কোৱালিফাইং পেপাৰৰ সেই ইংৰাজী পেপাৰখনো যদি চাব বিচাৰে গতিকে ভাল কথা চাব কেতিয়াবা তাত মানে যি আহিছে তেনেধৰণৰো অসমীয়া ব্যাকৰণৰ প্ৰশ্ন আহি যাব পাৰে গতিকে চাই ল'ব ইংৰাজীৰ যিখন পেপাৰ সেইখনত কি গ্ৰামাৰ আহিছে আৰু আপোনাৰ যদি সময় থাকে হাতত এই মূল যিখিনি পঢ়া যোৱা 2 বছৰ 3 বছৰত আহিছে সেইখিনি হোৱাৰ পিছত পাৰিলে সেইখিনিও কভাৰ কৰি ল'ব একো নথব কাৰণ নম্বৰ লাগে আমাক হয় নে নাই আৰু আমাৰ হাতত মানে বেছিকে নম্বৰ পোৱাৰ যিটো সেই আমি ৰচনাৰ পৰা আমি পাব পাৰো
এটা গটা সংখ্যা আমি পাই যাব পাৰোঁ তাৰপিছত গ্ৰামাৰৰ পৰাও কিন্তু বহুত নম্বৰ উঠাব পাৰি আপুনি যদি ভালদৰে গ্ৰামাৰখিনি পঢ়ে গোটেইকেইটা বিষয় যদি আপোনাৰ একদম শুদ্ধকে আপোনাৰ মনত থাকে আপুনি পৰীক্ষাটো একেবাৰে শুদ্ধকে লিখিব পাৰে ব্যাকৰণৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেতিয়া তাতো গটাগটি নম্বৰ আপোনাৰ আহি যাব তাৰপিছত বাকী থাকিব পেছেজ প্ৰেচিছ আৰু ট্ৰান্সলেশ্যন অনুচ্ছেদ সাৰাংশ আৰু অনুবাদ এইকেইটা অলপ মূৰ ঘমাব লাগে চিন্তা কৰিব লাগে সময় লাগে কিন্তু তাৰ ভিতৰত অনুচ্ছেদ যিটো মানে প্ৰশ্ন দিয়া থাকে উত্তৰকেইটা তাৰ পৰা চাই উলিয়াব লাগে সেইটোত নম্বৰ উঠোৱাটো সহজ অলপমান কাৰণ চকুৰ আগতে আমাৰ থাকে লিখাখিনি খালি কম বেছি কি লিখিব সেইখিনিৰ ওপৰত আমি অলপমান চাব লাগে যাতে অদৰকাৰী কথা নাথাকে সাৰাংশখিনিও আমাৰ কাৰণে সহজ কাৰণ কথাখিনি আমাৰ চকুৰ আগত থাকে গতিকে সেইখিনি পঢ়ি আমি কি বুজি পালো সেইখিনি থুলমূলকে আমি লিখিব লাগে 3 ভাগৰ এভাগ কৰি আৰু আটাইতকৈ জটিল ভাগটো হ'ল অনুবাদ সেইটো আপুনি শেষত একেবাৰে মূৰ ঠাণ্ডা কৰি লাহে লাহে ভাবি চিন্তি লিখিব যিমান পাৰে সিমান মানে সহজ কৰি লিখিবলৈ চেষ্টা কৰিব হয় কিছুমান মানে বাক্য আমাৰ কাৰণে খুব জটিল হৈ পৰে কেনেকে এইটো মানে মই লিখিম কিন্তু অলপমান যদি এটা পজ লৈ চিন্তা কৰে তেতিয়া আপুনি নিশ্চয় যেহেতু আপুনি অৰ্থখিনি বুজি পাব ন গতিকে অৰ্থখিনি বুজাটোৱে ডাঙৰ কথা সেইখিনি আপুনি আপোনাৰ ভাষাত লিখি দিয়ক অৰ্থৰ হেৰফেৰ নোহোৱাকৈ অদৰকাৰী কথা একো নিদিয়াকৈ লিখি দিয়ক মই সাষ্টেইনেবল ডেভেলপমেণ্টৰ যিটো উদাহৰণ দিলো তেনেকুৱাকে ভাবি চিন্তি আপুনি লিখক অসমীয়াৰ পৰা ইংৰাজীত অনুবাদ কৰা ইমান টান নহয় সেইটো আপুনি সহজে পাব গতিকে সেইখিনিয়ে ক'ব লগা আপোনালোকে যেহেতু ইউপিএছচিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বহুত পঢ়িছে ইকনমিক্স পলিটিকেল চায়েন্স জিঅ'গ্ৰাফি কালচাৰেল হিষ্ট্ৰী তাৰপিছত এনভাইৰনমেণ্ট হেল্থ ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ এভৰিথিং কি পঢ়া নাই সকলো বিষয়ৰ ওপৰতে আপোনাৰ থুলমূলকে জ্ঞান আছে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কিমান পঢ়ে ৰচনা এছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতে থাকে গতিকে আপোনাৰ কাৰণে লিখাখিনি ইমান জটিল নহয় সেয়ে ভাবি চিন্তি লিখিব অলপমান অধ্যয়ন কৰিব যদি বহুত দিন ধৰি এই বিষয়টো স্পৰ্শই কৰা নাই দেখাই নাই তেতিয়াহ'লে অলপমান আপুনি চিৰিয়াছ হ'বই লাগিব কাৰণ সেই ৭৫ নম্বৰ অনাও বহুতৰ কাৰণে ষ্ট্ৰাগল হৈ পৰে গতিকে সেই 2 মাহৰ কাৰণে ভাবি নাথাকি তাৰে আগৰ পৰাই আপুনি যেতিয়াই মানে ইউপিএছচিৰ কাৰণে প্ৰস্তুতি চলাবলৈ সাজু হৈছে ভাবিছে তেতিয়াৰ পৰাই অলপকে প্ৰতিটো বিষয় কম বেছিকে চাই থ'ব লাগে চকু ফুৰাই চাব লাগে কমচে কম চিলেবাছখিনি আণ্ডাৰলাইন কৰি থ'ব লাগে অলপমান এবাৰকে চোৱাটো ভাল ঠিক আছে ইয়াৰ বাহিৰেও যদি আপোনালোকৰ আৰু কিবা সুধিব লগা থাকে জানিব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব পাৰে আৰু কোনে ইউপিএছচিৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু কোনে অসমীয়া বিষয়টো ল'বলৈ গৈ আছে কম্পালছৰি লেংগুৱেজ পেপাৰত জনাই দিব ভাল লাগিব আজিলৈ ইয়াতে সামৰিছোঁ অতি সোনকালে লগ পাম আৰু এটা নতুন বিষয় আৰু এটা নতুন ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ কিপ প্ৰেক্টিচিং